দিল্লীত প্ৰমোদ বড়োৰ সংবাদমেল সাংসদ প্ৰমোদ বড়োৱে দিল্লীত কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰে 125 সংখ্যক সংবিধান সংশোধন প্ৰসংগত আলোচনা কৰাৰ কথা উল্লেখ বড়ো চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সংবিধান সংশোধন অত্যন্ত জৰুৰী উপৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ গৃহমন্ত্ৰী সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক সাক্ষাৎ ডুৰাণ্ড কাপ বড়োলেণ্ডত অনুষ্ঠিত কৰিবলৈ নিদিয়া প্ৰসংগতো সমালোচনা সাংসদগৰাকীৰ বিলটো থকা আমাৰ নেতাসকলক আমি লগ কৰিছোঁ আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে কি যিটো আমাৰ 125th এমেণ্ডমেণ্ট যিটো 2019 চনত 6 ফেব্ৰুৱাৰীত ৰাজ্যসভাত ইন্ট্ৰডিউচ কৰা হৈছিলে এই বিলটো এতিয়ালৈকে পাছ কৰা হোৱা নাই এইটো ডিবেটো কৰা হোৱা নাই কিন্তু এই বিলটোৰ লগত আমাৰ বড়োলেণ্ডকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 10খন 6 শিডিউল কাউন্সিলৰ মেটাৰটো সংলগ্ন হৈ আছে আৰু 1952 চনৰ পৰা প্ৰথম 6 শিডিউল কাউন্সিল অসমত সেই সময়ত যেটো আনডিভাইডেড অসম আছিলে এই সময়ৰ পৰা আৰম্ভ কৰি 2003 চনত বিটিসি গঠন হোৱা আৰু লাষ্ট 2020ত যেটো আমাৰ বিটিআৰ ৰেকৰ্ড হৈ গল তেতিয়ালৈকে বহুতখিনি বিষয়টো 125th এমেণ্ডমেণ্টৰ লগত সংলগ্ন হৈ গৈছে আৰু 6 শিডিউল কাউন্সিলটো যদি ষ্ট্ৰেংথেন কৰিব লাগে ইয়াৰ যেটো অবজেক্টিভ হেতু যদি ফুলফিল হ'ব লাগে আৰু জনজাতি সকল আৰু এতিয়া কিছুমান অজনজাতি লোকসকল যিসকল 6 শিডিউল এৰিয়াত বসবাস কৰিব আছে সেই সকলৰ ৰক্ষণাবেক্ষণা সেই সকলৰ অৰ্থনীতি উন্নয়নৰ পৰা আদি কৰি ল্যান্ড প্ৰটেকচনৰ পৰা আদি কৰি যিমানখিনি বিষয় আছে এইখিনি যদি ভালকে এড্ৰেছ কৰিব লাগে তেতিয়া হলে 125th এমেণ্ডমেণ্টটো অত্যন্ত দৰকাৰ আছে আৰু সেই সময়ত বহুত কম সংখ্যক সিট বনাই পেলাই যেটো ৰিপ্ৰেজেন্টেশন এটো বহুত কম সংখ্যক আছিলে বিভিন্ন কাউন্সিলত কিন্তু এতিয়া পপুলেশন বাঢ়ি গল সেই কাৰণে আমি বড়োলেণ্ডত 60 ডিমান্ড কৰিছো 40 পৰা 60 হ'ব লাগে এৰিয়া অগমেন্টেশন হ'ব লাগে ইয়াত আছিলে কি আমাৰ যেটো কাউন্সিল এৰিয়াৰ ফাইনান্সিয়াল যেটো পাৱাৰ এটো আৰ্টিকল 280 ৰ ভিতৰত এড্ৰেছ কৰিব লাগে আৰু ডিফেকশন লটো আহিব লাগে তেনেকা বহুতখিনি ইয়াত কাৰেকশন কৰিব লগা আছে তো এই নতুন